নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক জনাম যে 2025 চনত যোনখন মানে নতুন ঘৰৰ চৰকাৰী ঘৰৰ বাবে সাৰ্ভে হৈ আছে যোনটো মানে এপ্লাই চলি আছে তো এই এপ্লাইটো আপুনি কেনেকৈ কৰিব এই সাৰ্ভেত আপোনাৰ নামটো কেনেকৈ অন্তৰ্ভুক্ত কৰিব আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তো আপুনি যদি এই চৰকাৰী ঘৰৰ অনুদানটো পাব বিচাৰিছে আপুনি যদি এটা চৰকাৰী ঘৰ লাভ কৰিব বিচাৰে তো এই চৰকাৰী ঘৰৰ সাৰ্ভেত আপোনাৰ নামটো কেনেকৈ অন্তৰ্ভুক্ত কৰিব আপুনি কেনেকৈ ইয়াৰ বাবে এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো বন্ধু বান্ধৱীসকল চাওক এই যোনটো 2025 চনত নতুন চৰকাৰী ঘৰৰ বাবে এপ্লাই হৈ আছে সাৰ্ভে হৈ আছে PMAYG প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বাবে তো এই যোজনাৰ ঘৰ যোনটো মানে চৰকাৰী ঘৰ বৰ্তমান লিষ্ট চলি আছে লিষ্ট বনোৱা মানে কাৰ্য চলি আছে চৰকাৰী ঘৰৰ মানে সাৰ্ভেটো চলি আছে এপ্লাই চলি আছে ইয়াত যদি আপুনিও আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব বিচাৰে তেতিয়াহলে কিন্তু আপুনি দুটা মাধ্যমতে পাৰিব এটা হল অফলাইন মাধ্যম আৰু আনটো হল অনলাইন মাধ্যম তো প্ৰথমতে মই আলোচনা কৰিম অফলাইন মাধ্যমটো তাৰ পিছতে মই আলোচনা কৰিম অনলাইন মাধ্যমটো তো বন্ধু বান্ধৱীসকল চাওক এই অনলাইন মাধ্যম বা অফলাইন মাধ্যমৰ দুইটাতে কিন্তু এপ্লাই কৰিবলৈ আপোনাৰ কিন্তু কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব যেনেকৈ ধৰক আপোনাৰ এখন আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব লগতে আপোনাৰ জব কাৰ্ড থাকিব লাগিব আপুনি BPL মানুহ হ'ব লাগিব এনেকুৱা আৰু লগতে আপোনাৰ ঘৰটো কেঁচা ঘৰ হ'ব লাগিব আপোনাৰ যদি ইমান মানে ভাল বহুত ধুনীয়া ডাঙৰ এটা মানে পকী ঘৰ আছে তেনেকুৱা ক্ষেত্ৰত নহব আপোনাৰ লগতে আপোনাৰ ইনকামৰ ক্ষেত্ৰত আপোনাৰ ফ্যামিলি ইনকাম বছৰি আয় যোনটো হয় ইয়াৰ ক্ষেত্ৰতো কিছুমান ক্ৰাইটেৰিয়া আছে এইসমূহ ক্ৰাইটেৰিয়াৰ ভিতৰত যদি পৰে আপোনাৰ যদি জব কাৰ্ড থাকে আপোনাৰ যদি আধাৰ কাৰ্ড থাকে তো এনেকুৱা ক্ষেত্ৰত আপুনি কিন্তু এই চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনাৰ মাটিবাৰীৰ ক্ষেত্ৰতো কিন্তু কিছুমান ক্ৰাইটেৰিয়া দিয়া হৈছে এইসমূহ ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপুনি পৰে তেতিয়াহলে কিন্তু এই চৰকাৰী ঘৰৰ বাবে এপ্লাইটো কৰিব পাৰিব লগতে আপুনি কিন্তু এটা চৰকাৰী ঘৰ লাভ কৰিব PMAYG গ্ৰামীণ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোনখন মানে চৰকাৰী ঘৰৰ লিষ্ট বনোৱা কাৰ্য চলি আছে তো এই লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব লগতে আপুনি কিন্তু এটা চৰকাৰী ঘৰ লাভ কৰিব তো এই চৰকাৰী ঘৰ লাভ কৰিবলৈ যদি আপুনি অফলাইন এপ্লাই কৰিব বিচাৰে তেতিয়াহলে কি হ'ব আপোনাৰ গাঁৱে গাঁৱে কিন্তু প্ৰতিখন গাঁৱতে কিন্তু গোটৰ যোনসমূহ জীৱিকা সখী আছে এই জীৱিকা সখীসকলে কিন্তু চৰকাৰী ঘৰৰ লিষ্ট বনোৱা কাৰ্য কৰি আছে তো এই জীৱিকা সখীসকলে আপোনালোকৰ ঘৰত আহিব লগতে আপোনাক কি কৰিব আপোনাৰ পৰা সেই আপোনাক এখন ফৰ্ম দিব তো এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব লগতে জীৱিকা সখীজনে আপোনাৰ সেই সম্পূৰ্ণ তথ্যখিনি ল'ব লগতে তেওঁলোকে মোবাইলত কিবা মানে কাম কৰিব লগা থাকিলে সেইখিনি তেওঁলোকে কৰিব আপোনাৰ একো কৰিব লগা নাই লগতে আপোনাক যোনখন ফৰ্ম দিব তো এই ফৰ্মখন আপুনি শুদ্ধভাৱে ফিল আপ কৰি দিব জীৱিকা সখীজনৰ হাতত এটা সিগনেচাৰ কৰি আপুনি জীৱিকা সখীৰ হাতত দি দিব আপোনাৰ সেই ফৰ্মখন তাৰ পিছত জীৱিকা সখীজনে তাতে এটা সহি মানে সিগনেচাৰ মাৰি তাৰ পিছতে এইখন লৈ ল'ব লগতে আপোনাৰ আৰু আপোনাৰ লগত বা আপোনাৰ ঘৰৰ আপোনাৰ যোনটো মানে ঘৰ আছে আপুনি বাস কৰা যোনখন ঘৰ আছে সেই ঘৰৰ সন্মুখত আপোনাক আৰু সেই জীৱিকা সখীজনে একেলগে কিন্তু এটা ফটো উঠাই ল'ব জিঅ' টেগিং কৰি তো এই জিঅ' টেগ ফটোখন তেওঁলোকে লৈ ল'ব তো এনেকৈ কিন্তু পিছৰ পৰ্যায়ত তেওঁলোকে এপ্লাইটো কৰি দিব কি কৰিব লাগে সেইখিনি তেওঁলোকে কৰিব এইটো হ'ল অফলাইন মাধ্যমৰ প্ৰচেছ কিন্তু যদি আপোনাৰ ঘৰত জীৱিকা সখী অহা নাই আৰু যদি আপুনি বিচাৰে মোৰ ঘৰৰ এপ্লাইটো মই নিজে কৰিম তেতিয়াহলে কিন্তু অতি সহজতে কিন্তু আপুনি কিন্তু আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ জৰিয়তে কিন্তু অনলাইন মাধ্যমত আপুনি ঘৰৰ বাবে এপ্লাইটো কৰিব পাৰিব আপুনি যদি চৰকাৰী ঘৰ পোৱা নাই আপুনি চৰকাৰী ঘৰ লাভ কৰিব বিচাৰে তেতিয়াহলে কিন্তু অতি সহজতে আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ যোগেদি কিন্তু সেই চৰকাৰী ঘৰৰ এপ্লাইটো আপুনি নিজেই কিন্তু কৰি ল'ব পাৰিব তো তাৰ বাবে আপোনাৰ দুটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব এটা হ'ল আৱাজ প্লাছ 2024 আৰু আনটো হ'ল আধাৰ ফেচ আইডি এই দুটা এপ্লিকেশ্যন আপুনি প্লে ষ্টৰত পাই যাব মোবাইলত ডাউনলোড কৰি ল'ব এই দুটা এপ্লিকেশ্যন ডাউনলোড কৰাৰ পিছতে এই মানে প্ৰথমতে আপুনি কি কৰিব আৱাজ প্লাছ এপ্লিকেশ্যনটো ওপেন কৰি লৈ তাতে লগইন হ'ব তাৰ পিছতে তাৰ যি ষ্টেপ আহে সেইখিনি আপুনি কৰি ল'ব যি ফৰ্ম আহে সেইখিনি ফিল আপ কৰি ল'ব তাৰ পিছতে কিন্তু আপোনাৰ সেই চৰকাৰী ঘৰৰ এপ্লাইটো আপুনি কিন্তু নিজে কৰি ল'ব পাৰিব
আৰু আপোনাৰ সেই ঘৰৰ ফটোখন আপুনি কি কৰিব জিঅ' টেগিং কৰি এটা ফটো আপলোড কৰিব তাতে অনলাইন যদি আপুনি নিজে কৰি আছে তো সম্পূৰ্ণ প্ৰচেছখিনি তাতে ওলাই যাব সেইটো কৰি ল'ব নেক্সট এটা ভিডিঅ'ত মই সেইটো বনাই দিম কেনেকৈ অনলাইন মাধ্যমত নিজে যেতিয়া এপ্লাই কৰা হয় সেইটো কেনেকৈ কৰা হয় সেইটো এটা মই নেক্সট ভিডিঅ'ত আপোনালোকক শিকাই দিম কেনেকৈ মানে নিজে কৰিব পাৰি চৰকাৰী ঘৰৰ বাবে এপ্লাইটো তো সেইটো নেক্সট এটা ভিডিঅ'ত বনাই দিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই সেইটো ভিডিঅ' যেতিয়া আপলোড কৰোঁ প্ৰথমতে যাতে আপোনাৰ মোবাইলত যায় তো সেই মানে প্ৰথম তো আপুনি কি কৰিব এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো নেক্সট এটা ভিডিঅ' বনাই মই সেই প্ৰচেছটো এটা নেক্সট ভিডিঅ'ত শিকাই দিম তো বন্ধু বান্ধৱীসকল চাওক আজি মই ভালদৰে আপোনালোকক অফলাইন প্ৰক্ৰিয়াটোৰ বিষয়ে ক'ম তো অফলাইন প্ৰক্ৰিয়াটো যেতিয়া আপুনি ঘৰৰ বাবে এপ্লাই কৰিব তো জীৱিকা সখীজন যেতিয়া আপোনাৰ ঘৰত আহিব অহাৰ পিছত আপোনাক যে এখন ফৰ্ম দিব সেই ফৰ্মখন আপুনি কেনেদৰে ফিল আপ কৰিব শুদ্ধভাৱে ফিল আপ কৰিব লাগিব নহ'লে কিন্তু আপুনি কিন্তু সেই চৰকাৰী ঘৰটো পোৱাৰ পৰা বঞ্চিত হ'ব কাৰণ এই ফৰ্মখনে যদি আপুনি ভুল কৰি পেলায় তো আপোনাৰ ফৰ্মখন ভুল হ'লে কিন্তু আপুনি ঘৰটো নাপাব তো এই ফৰ্মখন একেবাৰে শুদ্ধভাৱে কেনেকৈ ফিল আপ কৰিব লাগে সেই প্ৰচেছটো আপোনালোকক দেখুৱাই দি আছোঁ তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো সেই ফৰ্মখনলৈ গৈছোঁ তো সেই ফৰ্মখনত কি কোনটো ঘৰত কোনটো অপশ্যন টিক কৰিব লাগে টিক মাৰ্ক কৰিব লাগে ক'ত কি ফিল আপ কৰিব লাগিলে সম্পূৰ্ণ প্ৰচেছটো মই এইটো ভিডিঅ'ত আপোনালোকক শিকাই দিম তেনেহ'লে বলক সেই ফৰ্মখন এতিয়া কেনেকৈ ফিল আপ কৰা হয় সেইটো লৈ যাওঁ তো বন্ধু বান্ধৱীসকল চৰকাৰী ঘৰৰ বাবে অফলাইন এপ্লাই কৰিবলৈ হ'লে এই ফৰ্মখন কিন্তু আপোনাৰ হাতত জীৱিকা সখীজনে দিব তো এই ফৰ্মখন আপুনি ভালদৰে ফিল আপ কৰি ল'ব তো বন্ধু বান্ধৱীসকল এই ফৰ্মখন শুদ্ধভাৱে কেনেকৈ ফিল আপ কৰিব লাগে তো সম্পূৰ্ণ প্ৰচেছটো শিকাই দি আছোঁ ভিডিঅ'টো একেবাৰে মনোযোগ সহকাৰে চাই থাকিব তো প্ৰথমতে যেতিয়া আপোনালোকক এই ফৰ্মখন জীৱিকা সখীজনে আপোনাৰ হাতত দিব তো এই ফৰ্মখন লৈ আপুনি এবাৰ এইখিনি চাই ল'ব তাৰপিছতে ইয়াতে প্ৰথমতে আপুনি ইয়াতে আপোনাৰ পৰিয়ালৰ মুৰব্বীজনৰ নাম লিখিব তাৰপিছতে এই মুৰব্বীজনৰ আধাৰ কাৰ্ড অনুসৰি তেওঁৰ বয়স কিমান বৰ্তমান তেওঁৰ বয়স কিমান চলি আছে এইটো ইয়াতে লিখি দিব তাৰপিছতে ইয়াতে আধাৰ ষ্টেটাছ আধাৰ সেই মুৰব্বীজনৰ আধাৰ কাৰ্ড আছেনে নাই সেইটো ইয়াতে যদি আধাৰ কাৰ্ড আছে তেনেহ'লে ইয়েছত টিক কৰিব আৰু যদি নাই নট ক্লিক কৰি মানে টিক কৰিব আধাৰ লিংক ফোন নম্বৰ আধাৰ সংযোজিত ফোন নম্বৰটো ইয়াতে লিখি দিব 10টা সংখ্যাৰ যোনটো ফোন নম্বৰ আছে আধাৰ কাৰ্ডৰ সৈতে লিংক থকা ফোন নম্বৰটো সেই ফোন নম্বৰটো ইয়াতে লিখি দিব তাৰপিছতে ইয়াতে জব কাৰ্ড ষ্টেটাছ আপোনাৰ সেই মুৰব্বীজনৰ জব কাৰ্ড আছেনে নাই তো যদি জব কাৰ্ড আছে তেনেহ'লে ইয়েছত টিক কৰি দিব আৰু যদি নাই তেনেহ'লে নট টিক কৰি দিব যদি আছে তেনেহ'লে ইয়াতে জব কাৰ্ড নম্বৰটো লিখি দিব তো জব কাৰ্ড নম্বৰটো ইয়াতে লিখি দিব তাৰপিছতে ইয়াতে সেই মুৰব্বীজন জেণ্ডাৰটো লিংগ মানে তেওঁ পুৰুষ নে মহিলা যদি পুৰুষ তেনেহ'লে এই পুৰুষৰ ঘৰটো এই মেল ইয়াতে এই বক্সটোত টিক কৰি দিব তাৰপিছতে ইয়াতে ছ'চিয়েল কেটাগৰী তেওঁ কোনটো কেটাগৰীত মানে বিলং কৰে যদি তেওঁ SC ST বিলং কৰে তেতিয়াহ'লে এইবিলাকত টিক কৰিব SC হ'লে SC মানে টিক কৰিব ST হ'লে ST টিক কৰিব আৰু যদি তেওঁ আদাৰ্ছ কোনো কেটাগৰীত বিলং কৰে যদি তেওঁ জেনেৰেল কাষ্টৰ হয় বা OBC MOBC তেনেহ'লে এইবিলাকত আদাৰ্ছত টিক কৰিব এই বক্সটোত টিক কৰিব আৰু সেই ব্যক্তিজন মেৰিটেল ষ্টেটাছ মেৰিট বিবাহিত তেওঁ বিবাহিত নে অবিবাহিত এইটো ইয়াতে টিক কৰি ল'ব তেওঁ বিবাহিত নে অবিবাহিত নে বিধৱা বিবাহ বিচ্ছেদিত এইখিনি চাই ল'ব ইয়াৰ যোনটো হয় তাতে টিক কৰি ল'ব তাৰপিছতে সেই ব্যক্তিজনৰ মানে পৰিয়ালৰ সদস্যৰ সংখ্যা মুৰব্বীক ধৰি মানে সেই পৰিয়ালৰ সকলো সদস্যক মুৰব্বীজনকে ধৰি কিমানজন সেই পৰিয়ালত মানে মুঠ সংখ্যা ফেমিলি সংখ্যা কিমান সেই পৰিয়ালত কিমানজন মানে সদস্যৰ সংখ্যা সেইটো ইয়াতে লিখি দিব তাৰপিছতে ইয়াতে আধাৰ কাৰ্ড থকা সদস্যৰ সংখ্যা তো সেই পৰিয়ালত আধাৰ কাৰ্ড থকা সদস্যৰ সংখ্যা কিমানজন আছে ইয়াতে সেই সংখ্যাটো বহুৱাই দিব তাৰপিছতে ইয়াতে আধাৰ সংযুক্ত বেংক একাউণ্ট আধাৰ সংযুক্ত বেংক একাউণ্ট আছেনে নাই যদি আছে ইয়েছত টিক কৰিব যদি নাই নট টিক কৰিব তাৰপিছতে ইয়াতে কোঠাৰ সংখ্যা পাকঘৰকে ধৰি সেই মানে ব্যক্তিজনৰ মুঠ ঘৰত কিমানটা কোঠা আছে সেই সংখ্যাটো ইয়াতে বহাই দিব ইয়াতে অকল থকা ঘৰৰ সংখ্যাটো কোৱা নাই পাকঘৰটোকো কিন্তু ধৰিব লাগিব পাকঘৰটোকে ধৰি মানে ইয়াতে যদি দুটা হয় দুটা লিখি দিব তিনিটা হ'লে তিনিটা লিখি দিব যিমানটা কোঠাৰ সংখ্যা সেইটো ইয়াতে লিখি দিব তাৰপিছতে ইয়াতে আয়ৰ মূল উৎস তেওঁ চাকৰি কৰে নে কৃষিজীৱী ব্যৱসায় কৰে অন্যান্য এইটো ইয়াতে টিক কৰি দিব যদি তেওঁ কৃষিজীৱী হয় তেনেহ'লে কৃষিজীৱীত ইয়াতে টিক কৰি দিব বা অন্যান্য কিবা ব্যৱসায় বাণিজ্য কৰিলে এই ব্যৱসায়ত টিক কৰিব মানে এনেকৈ ইয়াতে টিক কৰি ল'ব তাৰপিছতে ইয়াতে
মটৰ চালিত ৩-৪ চকীয়া বাহন আছে নেকি যদি মটৰ চালিত ৩-৪ চকীয়া বাহন আছে তেতিয়াহ'লে ইয়েছত টিক কৰিব যদি নাই নট টিক কৰিব তাৰপিছতে ইয়াতে যন্ত্ৰ চালিত ৩-৪ চকীয়া কৃষি সঁজুলি সেই ব্যক্তিজনৰ যন্ত্ৰ চালিত ৩-৪ চকীয়া কৃষি সঁজুলি আছে নেকি সেই পৰিয়ালত আছে নেকি যদি আছে তেনেহ'লে ইয়েছত টিক কৰিব যদি নাই নট টিক কৰিব তাৰপিছতে ইয়াতে পৰিয়ালৰ কোনো সদস্যৰ কেচিচি ক্ৰেডিট কাৰ্ড আছে নেকি যদি কিষাণ ক্ৰেডিট কাৰ্ড আছে তেতিয়াহ'লে ইয়েছত টিক কৰিব যদি নাই নট টিক কৰিব তাৰপিছতে ইয়াতে যদি কিষাণ ক্ৰেডিট কাৰ্ড থাকে তো ক্ৰেডিট সীমা বাছনি কৰক তো ইয়াতে ২৫,০০০ ৫০,০০০ যোনটো হয় সেইটো ইয়াতে টিক কৰি ল'ব তাৰপিছতে ইয়াতে যিকোনো সদস্য চৰকাৰৰ পঞ্জীয়নভুক্ত অকৃষিজাত উদ্যোগ মালিক নেকি তো ইয়াতে এইটো টিক কৰি ল'ব যদি হয় ইয়েছত টিক কৰিব যদি নহয় নট টিক কৰিব তাৰপিছতে ইয়াতে পৰিয়ালৰ কোনো সদস্যৰ মাহিলী উপাৰ্জন ১৫,০০০ টকা বা তাতোধিক নেকি যদি সেই পৰিয়ালত থকা যিকেইজন সদস্য আছে তাৰে যিকোনো এজনৰ কাৰোবাৰ ১৫,০০০ টকা বা ১৫,০০০ টকাতকৈ অধিক মানে মাহিলী উপাৰ্জন আছে নেকি যদি আছে ইয়েছ টিক কৰিব যদি নাই নট টিক কৰিব তাৰপিছতে ইয়াতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই আয়কৰ পৰিশোধ কৰে নেকি যদি কৰে তেনেহ'লে ইয়েছত টিক কৰিব যদি নকৰে নট টিক কৰিব তাৰপিছতে ইয়াতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই পেছাদাৰী কৰ পৰিশোধ কৰে নেকি যদি কৰে তেতিয়াহ'লে ইয়েছত টিক কৰিব যদি নকৰে নট টিক কৰিব তাৰপিছতে ইয়াতে আপোনাৰ পৰিয়ালৰ 2.5 একৰ বা তাতোধিক জলসিঞ্চিত মাটিৰ অধিকাৰী হয় নেকি যদি হয় তেতিয়াহ'লে ইয়েছত টিক কৰিব যদি নহয় নট টিক কৰিব তাৰপিছতে ইয়াতে আপোনাৰ পৰিয়াল ৫ একৰ বা তাতোধিক মাটিৰ য'ত জলসিঞ্চন হোৱা নাই অধিকাৰী তেতিয়াহ'লে ইয়েছ বা ন এইটো টিক কৰি ল'ব তাৰপিছতে ইয়াতে হিতাধিকাৰীৰ মাটিৰ প্ৰকাৰ নিজৰ মাটি নে ভূমিহীন নে চাহ বাগিচাৰ লাইন তো এইখিনি ইয়াতে টিক কৰি ল'ব যদি সেই ব্যক্তিজনৰ নিজৰ মাটি আছে ঘৰ বন্ধা মাটি হিতাধিকাৰীৰ মাটিৰ প্ৰকাৰ তেওঁৰ মাটিটো মানে ইয়াতে টিক কৰি ল'ব যদি তেওঁ ভূমিহীনত টিক কৰিব এনেকৈ টিক কৰিব যোনটো হয় সেইটো টিক কৰি ল'ব তাৰপিছতে ইয়াতে জৰীপ কৰা ঘৰৰ মালিকী স্বত্ব নিজা ঘৰ নে ভাড়াতীয়া সেইটো ইয়াতে টিক কৰি ল'ব কোনটো হয় ইয়াতে টিক কৰি ল'ব তাৰপিছতে ইয়াতে বেৰৰ প্ৰকাৰ তো সেই ব্যক্তিজন যে যোনটো ঘৰ আছে সেই ঘৰৰ বেৰবিলাক পকী নে কেঁচা নে চাহ বাগিচাৰ কোৱাৰ্টাৰ এইটো টিক কৰি ল'ব যদি কেঁচা হয় কেঁচাত টিক কৰি ল'ব তাৰপিছতে সেই ব্যক্তিজনৰ লেট্ৰিনৰ সুবিধা আছেনে নাই সেই ব্যক্তিজনৰ পৰিয়ালত থকা মানে এটা লেট্ৰিনৰ সুবিধা আছেনে নাই যদি আছে ইয়েছত টিক কৰিব যদি নাই নট টিক কৰিব তাৰপিছতে ইয়াতে আশ্ৰয়হীন পৰিয়াল তেওঁ আশ্ৰয়হীন পৰিয়াল হয় নেকি যদি হয় ইয়েছত টিক কৰিব যদি নহয় নট টিক কৰিব তাৰপিছতে ইয়াতে সিগনেচাৰ অফ বেনিফিচিয়াৰী তো ইয়াতে সেই ব্যক্তিজনৰ এটা সিগনেচাৰ ল'ব ইয়াতে এটা সিগনেচাৰ দি দিব তাৰপিছতে ইয়াতে আই হেয়াৰবাই ইয়াতে সেই ব্যক্তিজনৰ নামটো লিখিব তেওঁ যে শুদ্ধ কথা কৈছে এইটো লিখিব তাৰপিছত ইয়াতে ডেট প্লেচ তো ইয়াতে ডেট আৰু গাঁওখনৰ নাম লিখি দিব তাৰিখটো লিখি দিব আৰু গাঁওখনৰ নাম লিখি দিব লগতে ইয়াতে এইখিনি ফিলআপ কৰি লৈ সেই জীৱিকা সখীজনৰ হাতত দি দিব তাৰপিছত জীৱিকা সখীজনে তো ইয়াতে সিগনেচাৰ অফ দ্য কমিউনিটি কেডাৰ সেই কেডাৰজনে ইয়াতে এটা সিগনেচাৰ কৰি ডেট প্লেচটো বহাই লৈ তো এই ফৰ্মখন মানে লৈ ল'ব তাৰপিছতে কিন্তু আপোনাৰ সেই অফলাইন যোনটো প্ৰক্ৰিয়া আছে সেইটো কিন্তু ঘৰৰ অফলাইন মানে এপ্লাই কৰা প্ৰক্ৰিয়াটো কিন্তু সম্পূৰ্ণ হৈ যাব তো বন্ধু বান্ধৱীসকল এনেকৈ কিন্তু চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰা হয় তো চৰকাৰী ঘৰৰ এপ্লাইটো কৰা প্ৰচেছটো কিন্তু আপোনালোকক মই শিকাই দিলোঁ অতি সোনকালে আপোনালোকে কৰি লওক চৰকাৰী ঘৰৰ এপ্লাইটো আৰু বেছি দিন সময় নাই তো আপুনি যদি চৰকাৰী ঘৰ এটা লাভ কৰা নাই অতি সোনকালে এই প্ৰচেছটো কৰি লওক এই চৰকাৰী ঘৰৰ এপ্লাইটো কৰি লওক আপুনি কিন্তু এই চৰকাৰী ঘৰৰ সুবিধাটো পাই যাব আপুনি কিন্তু চৰকাৰী ঘৰ এটা পাই যাব তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমতে আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ